আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে টংলা সাহিত্য সভা আৰু নৰ্থ দৰং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যুটীয়া উদ্যোগত টংলাত এদিনীয়া কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতা সভা এখন অনুষ্ঠিত হয়। এই সজাগতা সভাত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি পৰিৱেশ বিশেষজ্ঞ অৰুণোদয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ডক্টৰ প্ৰণৱজ্যোতি দাসে বায়ু, পানী, পাহাৰ, পৰ্বত ইত্যাদিৰ পৰিৱেশনৰ ভূমিকা সম্পৰ্কে ব্যক্ত কৰে। লগতে গোলকীয় উষ্ণতা আৰু কৃষিকাৰ্যত অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিদ্যালয়খনৰ অধিকাৰ ৰূপৰেখা সমাজ টংলা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সজাগতা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গাকিংকৰ শৰ্মা, টংলা সাহিত্য সভাৰ সভাপতি চন্দ্ৰপ্ৰভা দত্ত, সম্পাদক দিবাকৰ বৰা, বিশিষ্ট সাংবাদিক চিন্ময় ডেকা, বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী জ্যোৎস্নাৰাণী চহৰীয়া। শেষত অসম সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি পৰে। আৰু কিছুদিন পিছত মই এই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উপস্থিত হ'ম। সাষ্টেইনেবল থিংকিং আমি হাতত লৈ কথাখিনি আলোচনা কৰিব বিচাৰিছোঁ। মেৰু অঞ্চল এণ্টাৰ্কটিক আমি জানো নহয়, দক্ষিণ মেৰুৰ যি বৰফেৰে আগুৰা এণ্টাৰ্কটিক ৰিজন, তাত কেৱল বৰফ আৰু বৰফ আৰু বৰফ। এই বৰফবোৰ বছৰত কেতিয়াও গলি নাযায়, কেতিয়াও নগলে। কিন্তু লক্ষ্য কৰা গৈছিল যে এণ্টাৰ্কটিক মহাদেশত থকা বৰফবোৰ গলিবলৈ আৰম্ভ কৰিছে আৰু তাৰ গলি গলি পানীবোৰ মহাসাগৰলৈ আহিবলৈ ধৰিছে। এণ্টাৰ্কটিকখন যেন আগতকৈ ক্ৰমান্বয়ে সৰু হৈ যাব বিচাৰিছে। চিন্তিত কৰি তুলিছিল জনসাধাৰণক, বিজ্ঞানীসকলক। তেনেকুৱা পৰিস্থিতিৰ মাজতেই নতুন এটা ঘটনা আকৌ মানুহৰ দৃষ্টিত আহিল, বিজ্ঞানীসকলৰ দৃষ্টিত আহিল। তোমালোকে জানা যে আমাৰ বায়ুমণ্ডল আছে আৰু বায়ুমণ্ডলৰ একেবাৰে ওপৰত অজন নামৰ এটা বিশেষ গেছৰ আৱৰণ থাকে, যাক আমি অজন স্তৰ বুলি কওঁ, অজন লেয়াৰ। তোমালোকে স্কুলত থাকোঁতে পঢ়ি আহিছা, ক্লাছ 8 ষ্টেণ্ডাৰ্ডৰ পৰাই অজন লেয়াৰৰ কথা কোৱা হয়। এই অজনৰ যিটো স্তৰ, এই স্তৰে আমাৰ পৃথিৱীত থকা সকলোবোৰ জীৱকুলক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া নামৰ যিটো ৰশ্মি, অতি ক্ষতিকাৰক ৰশ্মি, তাৰ পৰা বচাই ৰাখে। কিন্তু বিজ্ঞানীসকলে লক্ষ্য কৰিছিল সেই সময়ছোৱাত, মই যিখিনি 1960s, 70s কথা কৈ আছো, এই সময়ছোৱাত লক্ষ্য কৰা হৈছিল যে বায়ুমণ্ডলৰ একেবাৰে ওপৰত থকা অজনৰ যিটো স্তৰ, এই স্তৰটো মাজে মাজে কৰবাত কৰবাত ক্ষয় হৈ গৈছে। এই ডেটাবিলাক পঢ়িবলৈ চেষ্টা কৰা গম পাবা যে তাৰ আগত তুলনামূলকভাৱে পৃথিৱীত কেঞ্চাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ কম আছে, কিন্তু তাৰপিছত বেছি হ'বলৈ ধৰিলে। নমস্কাৰ। আজি বিশ্ব পৰিৱেশ দিৱস গোটেই বিশ্বৰ লগতে আমি নৰ্থ দৰং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলেও উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু ইতিমধ্যে আমি গছপুলি ৰোপণ কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ ফল মূল ইত্যাদি গছপুলি আনিছে, আমি গছপুলি ৰোপণ কৰিছোঁ। আৰু ইয়াৰ লগতে পৰিৱেশ সম্পৰ্কে সজাগতা আৰু সচেতনতাৰ বাবে আমি টংলা সাহিত্য সভাৰ সহযোগত আমাৰ নৰ্থ দৰং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত আমি এখনি সাধাৰণকৈ সভা অনুষ্ঠিত কৰিছোঁ। তাত আমাৰ টংলা সাহিত্য সভাৰ সভাপতি, সম্পাদকে প্ৰমুখ কৰি অন্যান্য সদস্যসকল উপস্থিত থাকিব, আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকিব। আমি প্ৰধানকৈ ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশ সম্পৰ্কে সচেতনতা দিবলৈ বিভিন্ন প্লাষ্টিকৰ সামগ্ৰীসমূহে আমাৰ ওপৰত যে অনিষ্টকাৰী পদাৰ্থৰ সৃষ্টি কৰিছে বা আমাৰ বিনষ্ট কৰিছে পৰিৱেশ, এই সম্পৰ্কে আমি সজাগতাৰ সৃষ্টি কৰিব খুজিছোঁ। আৰু যিমান পাৰি কমকৈ আমি সেই প্লাষ্টিকৰ সামগ্ৰীসমূহ বা পৰিৱেশ বিনষ্ট কৰিব পৰা সামগ্ৰীসমূহ কমকৈ আমি ব্যৱহাৰ কৰিব লাগে। আৰু তাৰোপৰিও এইবাৰ যিটো থিম লৈছে আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ 2024 সেইটো আমাৰ মাটি সংৰক্ষণ আৰু মৰুকৰণ ৰোধ কৰা, ঠিক তেনেধৰণে আমি খৰাং সহনশীলতাৰ সৃষ্টি কৰা ইত্যাদি সম্পৰ্কেও আমি কিছু কথা ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব লাগিব। লগতে আজি এই সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব নেকি? হয় হয়, আমাৰ এই সজাগতা সভাত আমি আমাৰ টংলাৰ অৰুণোদয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ডক্টৰ প্ৰণৱজ্যোতি দাসক আমি সমল ব্যক্তিৰূপে নিমন্ত্ৰণ কৰিছোঁ। আৰু মহকুমা আৰক্ষী বিষয়া দুৰ্গাকিংকৰ শৰ্মা উপস্থিত থাকিব। আৰু আমি তেনেধৰণেই আজি বিদ্যালয়ত এই পৰিৱেশ সজাগতা সভাখন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ।